কপাইলি চাও এফালা চাদা অকণমান দে 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 ল আজি চাৰিলে সন্ধিয়া আহিবি আকৌ গম পাইছ নাই মই যাওঁ দেই ঢেৰ কাম আছে কথা ক'বলৈ আহিছো কিয় নাযাম যামেই মই এইখন ঘৰ গুচি বাঁহ তল হ'ল ঘৰখন কোনো এটা কথা নুশুনা হ'ল মোৰ কি হ'ল নো মা চাওচোন আগবাঢ়িয়া কাৰ কাগজ আছে হেল্ল' পেটৰ পোৱালিটো ওচৰলৈ যাবলৈ ওলাইছো লংকা দাহ কৰিবলৈ যাবলৈ ওলোৱা নাই নহয় চাও ভৰি দুটা দাঙি দে ঐ হেৰি জীয়েক মোৰ কাপোৰৰ জোতাযোৰ ক'ত পুতিলিগৈ ভালে ভালে উলিয়াই দে নহলে জোতা চেণ্ডেল নিপিন্ধাকে গুচি যাম বাপেকে ঐ কন্দা এইফালে আছোন এই বুঢ়াটোৰ গাত কিবা শনি লাগিছে যেনহে পাইছো হয় পাই এইখন তিতা কেহা লাগিছে দেই তিতা কেহা লাগিছে মোৰ লাগিবই তোৰ তিতা কেহা জ্বলা চব লাগিব ঐ সেইবোৰ ভাৱ ভংগীমা দি নাথাকিবি দেই এঠাইলৈ যাবলৈ ওলালে আনৰ ঘৈণীয়েকে ইটো সিটো যোগান দি হাঁহি মুখে বিদায় দিয়ে আমাৰ কপালত সেইবোৰ নাই অ' ঈশ্বৰ তোমাৰ ভুকুৱা ভুকু পুন্দুৱা পুন্দুই ৰাম কোনে মাতিছিলি মোক পিতাইক অলপ বুজাচোন ইমান কৈছো নুশুনেহে নুশুনে ডাঙৰ দা ওচৰলৈ যায় বোলে পিতাই মোক বুজাবলৈ নাহিবি মই কাৰো তলতীয়া নহয় এই দামোদৰ বৰুৱাৰ মুখ এখন কথা এষাৰ ঐ ভাত হ'ল যদি এমুঠি দে নহ'লেও নাই বাছ ধৰিবগৈ লাগে মোৰ যাবি বাৰু যাবি পিছে পিতাই হঠাৎ তোৰ ইমান দিনৰ মূৰত ডাঙৰ পুতৰলৈ মনত পৰিলে যে ৱা ই কি কথা কয় হেৰ' নিজৰ পুতেকটো ওচৰলৈ যাবলৈ দিনখান চাই যাব লাগে নেকি মোৰ যাবলৈ মন গৈছে বাছ মই যামেই কথা ইমানেই কালিলৈ পিকুৰ বাৰ্থডে ক'ব পাৰ নাই তই চব ক'ব পাৰো চহৰৰ পৰা বনিয়ন চোলা এটা লৈ যাম বা বাৰ্থডেও মনত ৰাখিছে পিছে তোৰ বৰপুতেৰে ল'ৰাৰ বাৰ্থডেলে আমাক কিবা খবৰ খাতি দিলে নেকি আমাক খবৰ খাতি দিব কেনেবাকৈ গৈ ওলাওগে বুলি চাগে ভয়তে টিপি টিপি কৰি আছে ঘৈণীয়েকজনীয়ে নাকত ধৰি চাকত ঘূৰাইছে তই এতিয়া জধলা কাপোৰযোৰ পিন্ধি ওলাগৈ বোৱাৰীয়ে এই তোৰ মুখখন কিন্তু বেছি বাঢ়িছে দেই ভাললে হোৱা নাই মই কৈ দিছো একা ঐ যাবলৈ দে ক'ত মৰে মৰক গৈ ভালক বুলি কথাষাৰ কবি পিতাই পিতাই তই কাম এটা কৰ তই যাবি বাৰু আজি নেলাগে দে এই অহা বুধবাৰে ধৰ মই তোক নিজে একদম জেগাত নি থৈ আহিমগৈ হ'ব এই সুপতি নকৰিবি মই আজিয়ে যাম বুজিলি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ চৰাচৰ আজি মোক কোনো বাধা দিব নোৱাৰে বুজিলি মই জানো মই চব জানো তহঁতৰ কথা খৰিয়ে খেৰে শাকে পাতে যোগান দি থাকিলে মই ভাল নহ'লে মই খেৰাপ হেৰ' এইটো বয়সত আন মানুহ তীৰ্থ ভ্ৰমণলৈ যায় আমাৰতো কপালত সেই ফেৰা লিখা হোৱা নাই এতিয়া সেই পু বোৱাৰীৰ ওচৰলৈ অকণমান যাবলৈ ওলালো অনেকটা বাধা এই তহঁতৰ মতে মই মৰা দিনাখনলৈকে অকল মুগাৰ চুমনিত সোমাই চৰাই খেলি থাকিব লাগিব তই উল্টা পুল্টা কথা বলকি নাথাকিবিচোন পিতাই ওচৰ চুবুৰীয়াবিলাকে শুনিলে কি বুলি ক'ব বাৰু তেওঁৰ এই লাজ বীজ বুলিবলৈ কিবা বাকী আছে জানো
পিতাই তই তীৰ্থলৈ যোৱা কথা কৈছিলি যদি তই সঁচাকৈ যাওঁ মই সকলো বন্দোবস্ত কৰি দিম কিন্তু বৰপুত্ৰৰ ঘৰলৈ হ'ব মই শুনিয়ে সন্তোষ পাইছো বোপাই সেই তীৰ্থ ভ্ৰমণৰ কথা তহঁতৰ মুখত যে ওলাইছে সেয়ে ঢেৰ এই মানুহৰ মাত কথাবোৰ ভাল হলে গংগা গয়া কাষী ইয়াতে পোৱা যায় বুজিলি এই বৌতি যাবলৈ দে জোতা পিন্ধিম নে নিপিন্ধিম এইযোৰ লওক বৰ ফৰমাহি মাৰি নেদেখাবি দেই নিপিন্ধিম বাপেকে ঐ মিলি ছাতিটো আঞ্জা ছাতি অঁ ছাতি কেলে ৰ'দ নাই বৰষুণ নাই ইমান ধুনীয়া বতৰ ছাতি কেলে এইটো প্ৰশ্ন নকৰিবি দেই কৰবালে ফুৰিবলৈ গ'লে ছাতিটো লৈ যোৱাটো আমাৰ পূৰ্বাপৰ ৰীতি বুজিলি ছাতি মেলিবৰ কাৰণে আমি ৰ'দ বৰষুণলে খাপ পিটি থকা মানুহ নহয় দেই পিতাই হেৰ ছাতিটো এৰি থৈ আহিলি ল এইটো যেনে তেনে চিট এটা পালো আৰু দেই এইটো ধৰ তহঁতৰ এখনক কি বুলি কয় ৰেক্সা নহয় হা বাবুজি হা ঐ তহঁতৰ এইখনত উঠিলে বুজিছ মোক কিবা সেই নিজকে দয়া ময়া নথকা কিবা কাঠ চিতিয়া মানুহ যেন লাগে বুজিছ আভি বাবুজি ঐ তই আৰু পৃথিৱীত বেলেগ কাম নাপালি হে এই মানুহ টনা কামটোহে পালিগেনে হে কি আৰু ক'ব বাবুজি নচিবত যিটো লিখা আছে সেইটো না হ'ব ন থ পাই নচিব অকল তোৰহে আছেনে মাটি বাৰী অলপ আছেনে নাই এই চব আছে বাবুজি তেনেহ'লে ইয়াত মৰিবলৈ কিয় আহিছিলি হে ঐ তই ঘৰ সংসাৰ কৰিলি নে নাই সমঝা নাই জানো কাৰ মূৰটো বলকিছ তই বোলো ঐ বিয়া বাৰু কৰিলি নে নাই মানে চাদি চাদি কথা এষাৰো গত লগাই ক'ব নোৱাৰ নহয় হেৰৌ জাননো কিটো তই शादी कराता बहुत सा হ'ল বাবুজি দুঠু মাইকি আছে বাল বাচ্চা ইतना ডাঙৰ হৈছে আও কৃষ্ণ হেৰৌ এজনী নহয় দুজনীকে গোটালি হে পালি পালাই এগালু ঘটিলি হে হেৰৌ সেই সোপাই খাই কি হেৰৌ বুজিছনে নাই গৰু গাহৰিৰ দৰে পোহপালি এগাল জনম দিলে নহয় বুজিলি সিহঁতকতো পোহপাল দি মানুহ কৰিব লাগিব জান নাই সেইটো সিহঁতক পোহপাল দি মানুহ কৰিব নোৱাৰিলে মহাপাতকে চুব বুজিলি কথাটো জাননে নাজান ক'ত জানিবি এইবোৰ তই হেৰৌ কোনোবা এদিনা তহঁতি শাস্ত্ৰ ভাগৱত পঢ়ি পালেহে আচ্ছা বাবুজি হে আপুনি কাহা যাব কাহা যাব মানে হেৰৌ মোৰ ল'ৰা ঘৰলৈ যাম আচ্ছা আচ্ছা উৎপল বৰুৱাৰ নাম তই শুনিছ হা সমজ গয়া সিয়ে মোৰ ডাঙৰ ল'ৰা কোম্পানীত ইঞ্জিনিয়াৰ কৰে বুজিলি সেই বঙলাত থাকে लेकिन वही जगह तो रिक्शा नहीं যাব पहाड़ी जगह আছে सिक्योरिटी भी नहीं जाबले देता है बाबूजी
আপুনি ধৰি নামিব লাগিব হে কি বাকীটো আপুনি পৈদলহি যাব লাগিব হেৰৌ খোজেই কাঢ়িব লাগে যদি তোৰ এইখনত উঠা মোৰ কি লাভ হ'ল কচোন তহঁতি কোচ কামৰ নহয় দেই দিলি নহয় আগবাটতে নমাই क्या बाबूजी और? आप भी চাবি এই পইচা কিমান লাগিব ক আপুনি জানি বুজি যি মৰ্জি দিব আৰু বুজুৰ্গ মানুহ কি কম টকা পইচা এই থ মৰম চেলাবলৈ নালাগে বুজিলি যিমান ক সিমান দিম মোৰ পইচা নাই বুলি ভাবিছ হে ঐ 5খন 100 টকীয়া নোট লৈ আহিছোঁ বুজি যাওঁ খুচৰাও আছে ভালেকেইটা ক কিমান লাগিব ফটাফট ক 10 টকা দিয়ক আৰু তাকে ক আজিকালি 10 টকা কিটো পায় হে হা বাবুজি ল আৰু তোক এই 2 টকা বেছি দিছো ল কিবা এটা খাই ল'বি ৰাস্তাত ঠিক আছে বাবু এনেই আৰু লৰাৰ কাৰণে 7 বছৰ হ'ব তাৰ কাইলে আবেলি পাক এটা মাৰিব আহিলে ভাল পাম আৰু নাই বেছি মানুহ মতা নাই আপোনালোক কিজনে আৰু একো নাই আচ্ছা 1 মিনিট ৰ'বচোন অলপ পিছত ফোন কৰিম শুনিছানে হেৰা আহাচোন এইফালে আহাচোন ৰবা আৰে জলদি আহা না আরে কুইক জলদি আহা না তুমি নো আছা ক'ত আরে ফার্স্ট ফ্লোৰত জলদি আহিব নোৱাৰা নেকি কি হল তলৰ ৰাস্তাটোৰ হোফালে দূৰলৈ চাই পঠোৱাচোন এফালে নহয় হেফালে ধেত্তেৰি বহুত জোৰ ভয় খালো চালো পিছে কি হল কি দেখিলা ক'তা মইতো একো দেখা নাই তুমি ব্লাইণ্ড নেকি হেয়া কি হাতত সুটকেছ লৈ মানুহ এটা আহি থকা তুমি দেখা নাই দেখিলো তোমাৰ ফাদাৰ আৰু মোৰ ফাদাৰ ইন ল নহয় হ'বলা নহবলে নাই হেয়া তোমাৰে পিতাশ্ৰী আৰে সংসাৰৰ জধলা কাপোৰখিনি দেখিও তুমি ধৰিব পৰা নাই নে ভালে হ'ল দিয়া ভাল হোৱা নাই আনি ৰ'বাচোন কথাটো শুনা বৰপাত হ'ল কাইলৈ ল'ৰা বাৰ্থডে বুঢ়া ওলালে যেতিয়া সকলো বাৰ্থডে প্ৰিপাৰেশ্যন পণ্ড বুলি ধৰা কাইলৈ দিনৰ যিখিনি গেষ্ট আহিব সেইখিনিক মই হি ইজ মাই ফাদাৰ ইন ল বুলি চিনাকি কৰি দিব নোৱাৰো তুমি বেছি চিন্তা কৰি আছা আনি বুঢ়া মানুহৰো এটা মিনিমাম ষ্টেণ্ডাৰ্ড থাকে তোমাৰ পিতাৰ সেইকোনো আছে জানো ড্ৰেছ পোছাকৰ লাগবান নাই কথা বাৰ্তাৰ লাগবান নাই যাকে লগ পাব ফেমিলি বেকগ্ৰাউণ্ড সুধিব নিজৰ হিষ্ট্ৰী গাব মুঠতে বাৰ্থডে স্পইল কাইলে একো স্পইল নহয় একো নহয় তুমি চিন্তা নকৰিবা আনি আইল মেনেজ মুঠতে উপায় দুটা আছে কাইলে ডিনাৰ পাৰ্টিত ড্ৰিংকছ আৰু ডান্সটো বন্ধ কৰিব লাগিব আৰু নহ'লে
বুঢ়াক দিনতে বুজাই বুঢ়াই পঠিয়াই দিব লাগিব। পিতাই আহি ঘৰ সোমোৱাহিয়ে নাই তুমি ঘূৰাই পঠোৱাৰ কথা চিন্তা কৰিলে? এনি প্লিজ বিহেভ ইট। ইম্পচিবল, আই কাণ্ট। শুনা, এতিয়া মই বাথৰুমত সোমাম আৰু নোসোমালেও মই বাথৰুমত আছো বুলিয়ে ক'বা। অল বোগাছ। এনি শুনাচোন কথাটো, শুনাচোন। তহঁতিবোৰ আচন নাই একেবাৰে টিং ওপৰত ঘৰ ললি কঁকাল একেবাৰে তহাই গৈছে। উঠোতে একেবাৰে কঁকাল তহাই গ'ল। ডাঙৰ বাপু, ডাঙৰ বাপু, ডাঙৰ বাপু। পিতাই দেখোন আছো না। তই আহিবি বুলি খবৰ এটা দিয়া হ'লে হয় দেখোন। এই বাছ ষ্টেণ্ডলৈ মোৰ ড্ৰাইভাৰটোকে পঠাই দিলোহেঁতেন। পাই কিহৰ আগতীয়াকে খবৰ দিব লাগে হে? মই কিবা সেই আলহীটো আহিছো নে? সিহঁত মোক আহিবলৈকে নিদিয়ে বুজিছ। খুন্দা খুন্দে কাজিয়া কৰিহে এইখিনি পাইছো বুজিছ। আচ্ছা, বাটত একো অসুবিধা হোৱা নাই বুজিলি। আচ্ছা, বৰ নিমাখিক ৰিক্সাৱালা এটা পালো নহয়। সি 10 টকাতে আনি এইখিনি পোৱালেহি বুজিলি। তোৰ এই বেচেৰাই এই ঘৰটো আহি দেখাই দিলে বুজিলি। ৰাস্তাটো ওখ কাৰণে সি এইখিনিলে নাহিলে। পিছে তোৰ এই নাতিপোৱালিটো ক'ত দেখা নাই যে তাক? আচোন। বল বল। সি অলপ পাছতে স্কুলৰ পৰা আহি পাবহিয়ে। আমাৰ ড্ৰাইভাৰটো গৈছে নহয় আনিবলৈ। বলচোন ভিতৰলৈ। বল বল বল। তই ভিতৰলৈ বলচোন, মুখ হাতবোৰ ধুই। এইখন বৰ ওখ পাই তোৰ। ৰাম, তাক সেই পিতকলিতে দেখা। এতিয়া সি স্কুল যাব পৰা হ'ল। হওক ঈশ্বৰে মোৰ বুলিছে। পিছে বোৱাৰী আছে, গা ধুবলৈ সোমাইছে। সেয়া এই বোৱাৰী মানুহে এই তিনিপৰীয়া আবেলিখন গা ধুবলৈ থাকেনে? নাপায় দে, নাপায়। বেয়া কথা। বোলে সেই শৌচ পেচাব কৰিব থাকিলে কথাটো সুখীয়া। তই দেখোন এবাৰ দাড়ি একোচাও ৰাখিলি। ভাল লগা নাই দেই, কাটি পেলাবি। কলৈ যাব লাগে? তোৰ ৰুমটো দেখুৱাই দিওঁ। চাহ জলপান খাই অকমান জিৰা, ভাগৰে জুগৰে আহিছ নহয়। মহৰ হাল বোৱা মানুহ। এইকণ কষ্ট কৰোঁতে ভাগৰ লাগিছে বুলি ক'লে হাঁহিব বুজিছ। ঠিক আছে, তই কৈছ যেতিয়া বল। কালিৰ পৰা বিচাৰি ফুৰিছো তোমাক। ল'ৰা বেছ ডাঙৰে হ'ল দেখোন। কালি তুমি শুই থাকিলা কিয়? ক'ত শুই থাকিলো মই? তুমিহে সেই ফুট গধূলিতে শুই থাকিলা। মই অলপ জিৰাই হতাই নাতি পোৱালিটোক বিচাৰি ফুৰিছো, বোলে শুলেই। কথা বোলো ইমান সোনকালে শুলেই নে বালক? আজি যে মোৰ বাৰ্থডে আছে, তুমি গম পোৱা নে? মই ক'ব নোৱাৰিম নে? মই চব ক'ব পাৰোঁ। তোমাৰ বাৰ্থডে কাৰণে মই বনিয়ন এটা লৈ আহিছো নহয়। চাবা নেকি? বনিয়ন? বনিয়ন কি বস্তু ককা? বনিয়ন আকৌ। তোমালোকে কি এই গেঞ্জিপ নে কি বুলি কোৱা যে? বাবা, বাবা, ককাই যে মোৰ কাৰণে গেঞ্জি আনিছে। মা! পিকু, চাও এফালে আছোন। মই ককাৰ লগত কথা পাতি আছো, মই এতিয়া যাব নোৱাৰো। ককা, তোমাৰ গালৰ ছালকেইখন কি হ'ল? সোনকালে আহা পিকু। পিকু, তোমাক মাৰে মাতি আছে নহয়। যোৱা দেই, পিছত আকৌ আহিবা।
তুমি একো হৈ নাথাকিবা দেই, মোক সাধু ক'ব লাগিব। হ'ব বাৰু যোৱা। জাম্বৱন্তই যে মণি চুৰ কৰিছিলে সেই সাধুটো। হ'ব হ'ব। ঐ ডাঙৰ বাপু, ডাঙৰ বাপু, গৈছো পিতাই। চাওঁ এফালে আছোন। কচোন। ঐ বচোন। ক। বোলো এই ল'ৰাৰ জন্মদিনত ঈশ্বৰৰ নাম এষাৰ ল'ব লাগে নহয়, যোগাৰ জাতি কৰিছনে নাই? চাওঁ এইফালে শুনাচোন। মোক মাতিছা? সোনকালে আহা। ৰ'বা গৈ আছো। এই ফুকলীয়া ল'ৰাটোৰ ঈশ্বৰৰ প্ৰতি ভাৱ ভক্তি দেখিছো, বুজিছ? সি সেই কৃষ্ণ জম্বুৱন্ত সাধু শুনিয়ে ভাল পায়, বুজিলি? পিতাই অলপ ৰবিচোন, মই অকণমান আহিছো। বুঢ়াই কি কৈছে? তুমি চব সময়তে বুঢ়া বুঢ়া কৈ নাথাকিবাচোন। পাহৰি গৈছা কিয়? মোৰ পিতাই মানে তোমাৰ শহুৰ দেউতা। ঠিক আছে, আজি ঘৰত এটা শুভ কাম কৰিব লৈছো, গতিকে আজি মই তোমাৰ লগত আৰ্গুমেণ্ট নকৰো। বুঢ়া, মোৰ শহুৰ দেউতা, তেওঁ যোৱাৰ পিছত এইবোৰ হিচাপ নিকাচ হ'ব। সদ্যহতে মই যেনেকে ক'ম তুমি তেনেকে কৰা। মাখনক মাতা যোৱা। মাখন কেলে? আৰে মাতাচোন। মাখন 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 মাখন। মাখন। মেডাম চাও এফালে আহা। মেডাম গৈছো। ছাৰ, বাইদেৱে কি কয় শুনি লোৱা। গাঁৱৰ পৰা এওঁৰ দেউতাক আহিছে, তুমি গম পোৱা নাই? এই কালি অকণমান চকামকাকে দেখা যেন লাগিছিলে। আজি সন্ধিয়াটোৰ কাৰণে তোমাক এখন গাড়ী সম্পূৰ্ণকে দি দিয়া হ'ব। স্কৰ্পিঅ'খন নালাগে, সেইখন লাগিব। তুমি বেলেগ যিকোনো এখন লৈ যাবা। এই চাবলগীয়া যি বস্তু আছে ইয়াত তুমি সকলো দেখুৱাই আহিবা। বাকী এটা আমাৰ চাবলগীয়া বস্তু কি আছে? আৰু এই পিতায়ে চিনেমা মৰিলেও নাচায়। এই মাখন, তুমি মোৰ কথা শুনা। এই সাৰ্বজনীন নামঘৰ আছে যে, বুঢ়াক তুমি তালৈকে লৈ যাবা। বুঢ়াই ভালো পাব। মুঠতে আজি ৯টা বজাৰ আগতে কিন্তু বুঢ়াক নুসুমাবা, মনত ৰলটো? হ'ব মেডাম। হ'ব, যোৱা। হ'ব মেডাম। দেখিলা কি ৰকম প্ৰব্লেম চল্ভ কৰি দিলো? ক'ব নোৱাৰো দেই, ভালে কৰিছা নে বেয়া কৰিছা। পিতাই আমাৰ আচল অভিপ্ৰায়টো গম পালে কমটো আঘাত পাবনে? ডোন্ট বি চিলি। বুঢ়াই মোৰ শহুৰ দেউতাই আমাৰ ঘৰত খাই ঢুকাব বুলি মই চিন্তা কৰা নাই নহয়। তেওঁলোক হৈছে পুৰণা জামানাৰ মানুহ ভাই। বাৰ্থডে পাৰ্টি, নাচ গান, খানা পিনা তেওঁ অকণো পচন্দ নকৰে। সন্ধিয়া যেতিয়া তোমাৰ ফ্ৰেণ্ডছবিলাক আহিব, ড্ৰিংকছ কৰিব, তেতিয়া বুঢ়াই যদি ৰুমত সোমাই সোধে, পুপাই এইবোৰ কি কৰিছা, তেতিয়া কি কৰিবা? গতিকে মনে মনে থাকা। তোমাৰ মান সন্মান বচাবলৈহে মই এইবিলাক কৰি আছো। ডেটছ অল। এইবোৰ ফাঁকি ফুকা মই পিতাই বৌতিৰ পৰা শিকিব পৰা নাছিলো, তোমাৰ পৰাহে শিকিছো। পিকু, পিকু বেটা, তুমি গা চা ধুই ৰেডি হোৱা। পিতাই, কচোন কি হ'ল? হেৰি নহয় পিতাই, মই ড্ৰাইভাৰটোক কৈ থৈছিলো, সি আহি পালেই চাগে। ড্ৰাইভৰ?
কিহৰ ড্ৰাইভাৰ হে? মই তাক কৈ থৈছিলোঁ তই আহিবি বুলি, তোক অলপ ফুৰাই আনিবহি। নেলাগে দে হ। তোৰ সেই ফুৰা ফুৰিবোৰ মই বৰ ভাল নাপাওঁ বুজিছ। তাতে তোৰ সেই নাতিটোৰ আজি জন্মদিন। নালাগে দে হ'ব। পিতাই মই তাক মাতি পঠিয়ালোৱেই, মোৰ ড্ৰাইভাৰটো আহি পালেহি চাগে। তই অকণমান গৈ আছোন, ফুৰি মেলি আহ। ঠিক আছে বাৰু, মই তেনেহ'লে চোলাটো পিন্ধি লওঁ বুজিলি। হ'ব দে যা। বোপাই, তইনো মোক এই ক'ত লৈ ঘূৰাই ফুৰাইছ? মই একো তোৰ অৰ্থ পদাৰ্থ বুজি পোৱা নাই হলে দেই। আপুনি আমাৰ ইয়াৰ সাৰ্বজনীন নামঘৰটো দেখিছে জানো? বলক দেখাই আনোগে। হওঁতে তই সেই নামঘৰ নিচিনা ধাৰ্মিক স্থানলৈ নিবলৈ বিচাৰিছ। নাযাওঁ বুলি ক'ব নাপায় বুজিছ। নামঘৰলৈ যোৱাৰ এটা নিয়ম নীতি আছে নহয় বোপাই। দ ঠাই গচকি ফুৰা পাছত নামঘৰলৈ যাবলৈ মোৰ মন নাই বুজিছ বোপাই। তই বেয়া নাপাবি। দেউতা, ভিতৰলৈ যাবলৈ নালাগে বাৰু, বাহিৰে বাহিৰে এপাক। সেইবোৰ নহ'ব দেই। নামঘৰলৈ যাম আৰু ভিতৰত নোসোমাম, সেইটো সম্ভৱ নহয় দে। হেনো জানি এতিয়া সেই নামঘৰলৈ নোযোৱাই ভাল বুজিলি। ঘৰলৈকে যাওঁগৈ ব'ল। ঘৰলে এতিয়াই? তোৰ নামটো কি আছিল বোপাই? মাখন। মাখনো, আজি আকৌ সিহঁতৰ ঘৰত কিবা এটা পাতিছে নহয়। মই নাথাকিলে কথাটো বেয়া হ'ব নহয়। সেই নাতিটোৰ জন্মদিন বুলিয়ে গাঁৱৰ পৰা ঢপলিয়াই আহিছোঁ বুজিছ। এতিয়া সেই আচল সময়কণতে তই মোক খেলাবলৈ লৈ আহিলি। এইটো কেনেকুৱা কথা বাৰু কচোন? মই নিজ খুচিমতে অনা নাই নহয় দেউতা, মই চাকৰহে। মোক যেনেকৈ কৈছে মই তেনেকৈহে লৈ আহিছোঁ। যেনেকে কৈছে তেনেকে কৰিলি বাৰু। এতিয়া যাওঁগৈ ব'ল। দেউতা, আপোনাক মই ক'বলৈ বেয়াই পাইছোঁ, পিছে নকলেও নহয় নহয়। আপোনাক 9 বজালৈকে ফুৰাবলৈ মোক হুকুম দি থৈছে। তাৰ আগতেই ঘূৰি গ'লে কালিলৈ পৰা আৰু মোৰ চাকৰি নাথাকে। তাকে চাই যি কৰে কৰক আৰু। কথা দেখোন গহীনেই। মইতো কথাটো কোৱাহে নাই বোপাই। মই কথাটো মনে মনে গণি পিটি চাইছোঁ বোপাই। ঘৰত পবিত্ৰ কাম এষাৰ পাতিছে, সিহঁতে মোক ঘৰৰ পৰা নাযাবলৈহে ক'ব লাগে। তাকহে নকৰি সিহঁতে মোক এই গাড়ীখনত বহাই কি হাতী ঘোঁৰা চাবলৈ পঠিয়াইছে কচোন বাৰু তই। হেৰি নহয় মাখন, বাৰ্থডে নে কি পাতিছে সিহঁতি, তাতনো সিহঁতি কি কৰিব? কি হ'ব আৰু পাৰ্টি হ'ব। পিকুৰ
লগৰখিনি আহিব, কেক কাটিব, লগতে মাক বাপেক ঘূৰো সাজি কাচি আহিব, ৰং তামচা কৰিব, তাৰ পাছতে মাছে মঙহে এই ডকচি খাব। তাৰ লগতে শিবিৰো ধৰিব যেন পাইছো। মইনো কি ক'ম, আপুনিচোন জানেই। সিহঁতে ঠিকেই কৈছিল বুজিছ। কোন সিহঁতে? কণ বাপু মিলি আৰু আমাৰ সেই মানুহজনীৰ কথা কৈছো বুজিলি। সিহঁতে মোক কোনো পধ্যেই আহিবলৈ নিদিয়ে। মই সেই মহামূৰ্খই কথাটো বুজি নাপালো বুজিলি। ডাঙৰ বাবুক পঢ়াবৰ কাৰণে আমি মাক বাপেকালে কি কৰা নাই কচোন। দিনৰ দিনটো সেই মুগাৰ চুমনিত কাউৰী ৰখি ৰখি মই দিন পাৰ কৰি বুজিলি। মানুহজনীয়ে দেহা পানী কৰি কৰি তোৰে এৰিছা তোৰ বয়। তাকে বিক্ৰী কৰি 2 পইচা পাওঁ। ঘৰৰ সেই গৰু ছাগলী হাঁহ পাৰ য'ত যি পায় বিক্ৰী কৰি সেই ল'ৰাক পঢ়ুৱালো বুজিছ। এই যোৰহাটত ইঞ্জিনিয়াৰিং পঢ়াই থাকোঁতে শেষৰ ফালে টকা পইচাৰ টনাটনি হ'ল। সেই খোলাৰ মাটি 2 বিঘাকে বিক্ৰী কৰি দিলো বুজিলি। সেই মনত কষ্ট পায় বুলি তাক আমি ভাঙি পিটি কথাটো কোৱা নাই বুজিলি। দেউতা মোক হ'লে বেয়া নাপাব দেই। তোক বেয়া পাম কিয়? তই আজি মহাভিকৰ্ণৰ ৰথৰ সাৰথি। তই এইখিনিতে ৰচোন পাই, এইখিনিতে ৰ। দেউতা বুজিছ, সি ডাঙৰ চাহাবৰ চাকৰি কৰে। গাঁওখনে তাক ইমান মান সৎকাৰ কৰে। হেৰ' দপ দপকে তাৰ বিয়াখনো পাতি দিলো, তাৰ পচন্দৰ ছোৱালী চাই। আমাকতো সোণ চপৰা হাগি দিব নালাগে নহয়, নিজে সুখে সন্তোষেৰে থাক। দেউতা মই গাঁৱলীয়া মানুহ বুজিলি। ক আখৰৰ কেইটা চুক মই চিনি নাপাওঁ। সেইকাৰণে সিহঁতি মোক লেই চেই কৰিছে বুজিলি। কালিৰ পৰা মই লক্ষ্য কৰিছো বুজিলি, বোৱাৰীজনীয়ে মোক ভালকে মাত বোলে কৰা নাই। এই নাতি পোৱালিটো মোৰ ওচৰলৈ আহিলে বুলিলে চিঞৰ বাখৰ কৰি আঁতৰে লৈ যায় বুজিলি। আৰু সেই ডাঙৰ বাবুকো দেখিলো, সিও যেন কাৰোবাৰ ভয়ত কম্পমান। অ' মা ককা ক'লে গ'ল? ককা অকমান ফুৰিবলৈ গ'ল, আহিব ৰ'বা। পাপা ককাক ফোন কৰি মাতি দিয়া। ককাৰ ফোন নাই নহয়। কেতিয়া আহিব? আহিব অলপ পিছত। তুমি কেক কাটিব সাজু হোৱা যোৱা। মই ককা আহিলেহে কেক কাটিম। তেনেকে ক'ব নাপায় নহয়। পিকু এনেকে ক'ব নাপায় নহয়, তোমাৰ ফ্ৰেণ্ডছবিলাকে বেয়া পাব নাই? মই সেইবোৰ নাজানো। মই কেক কাটোতে ককা থাকিবই লাগিব। মই কেক নেকাটো। মই এতিয়া গৈ শুই থাকিমগৈ। চাওঁ ইয়ালৈ আহাচোন। চাওঁ এফালে আহা। বাৰ্থডে দিনা ল'ৰাই কান্দিবলগীয়া হৈছে। বৰ বেয়া কথা হৈছে। বুঢ়া দেউতা নহাহেঁতেন এইচব হ'বই নাপায়। চব ল'ৰাৰ বয়স 7 বছৰ সোমাল। ক'ব পাৰানে? সি বহুত কথা বুজা হৈছে।
সিও কিবা এটা বুজি পাইছে। ৰ'বা তাক মই আৰু এবাৰ বুজাই চাওঁ। পিকু বুজাব নালাগে। মাখনৰ ওচৰত ফোন আছে নহয়, পিতাইক মাতি পঠোৱা। তুমি যি কৰা কৰি থাকা, মই আৰু একো কৰিবলৈ নাই। হ'ব হ'ব, তোমাৰ ককাক এই মাত্ৰে মতাই আনাম। তুমি চিন্তাই নকৰিবা, হ'বনে? এইবাৰৰ বাৰ্থডে যে ককা আহিছে, কিমান যে ভাল লাগিছে। ককাক মাতি দিয়া, নহ'লে মই কেক নেকাটো। অ' বোপাই মাখন, অঁ মই এটা কাম কৰোঁ বুজিলি। ৰ'বচোন, ফোন এটা আহিছে, মই অকণমান কথা এটা পাতিলোঁ। অঁ পাত। হয় ছাৰ, এই নতুন বজাৰৰ ওচৰত। অঁ হ'ব হ'ব, এই 8-10 মিনিট লাগিব। অঁ ঠিক আছে। দেউতা, হা? আমি এতিয়া ঘৰলৈ ঘূৰিব লাগিব। কেলে কি হ'ল? কেইটা বাজিলে এতিয়া? 9 বজাৰ আগত ঘৰলৈ গ'লে তোৰ চাকৰি যাব বুলি কৈছিল নহয়। ঘৰলৈ যাব নালাগে, অঁ ব'ল নামঘৰলৈ যাওঁ। ছাৰ বাইদেউহঁতে মাতি পঠিয়াইছে নহয়, তাকো এতিয়াই। মাতি পঠিয়ালে হ'ল নেকি? মই নাযাওঁ। তই যাগৈ যা। মোক ইয়াতে নমাই থৈ গুচি যা। মই কাৰো বহা ভাতত মাখি পৰা দি পৰিব নোৱাৰো। তই যাগৈ, মোক ইয়াতে নমাই থৈ তই যা। দেউতা, এইটো কৰিবলৈ গ'লে মোৰতো চাকৰি যাবই, আৰু সেই পিটনো খাব লাগিব। গতিকে দেউতা, মোৰ মুখলৈকে চাই। মই কাৰো মুখলৈ চাবলৈ নাই। মই কাৰো তলতীয়া নহয়, বুজিলি? তহঁতি মোক কি বুলি ভাবিছ? কি বুলি ভাবিছ? তহঁতি খেলাবি আৰু মই খেলিম? সেইটো নহ'ব দেই, সেইটো নহ'ব। মই দামোদৰ বৰুৱা। মই কালৈ ভয় নকৰো, বুজিলি? ঠিক আছে। হ'ব বাৰু। মই প্ৰথমে সেই ছাৰ বাইদেউহঁতৰ লগত মোবাইলত কথা পাতি লওঁ, তাৰ পাছত আপুনি কোৱা কথাখিনি তেওঁক কওঁ বাৰু। কৈ দে। আৰু এইটোও কৈ দিবি, আজি ৰেলত মই ঘৰলৈ গুচি যাম। তোমালোক আহি পাইছানে? হা কি? অ' ছাৰ, দেউতা দেখোন ঘৰলৈ যাবই খোজা নাই। মই কি কৰোঁ এতিয়া? এক মিনিট। হা হেল্ল', কোৱাচোন। দেউতা তালৈ যাবলৈ ইচ্ছাই কৰা নাই। ৰাতি ৰেলত বোলে ঘৰলৈহে যাবগৈ। কি? তুমি মোবাইলটো দেউতাক দিয়া। দেউতা, ছাৰে আপোনাৰ লগত ফোনত কথা পাতিব বিচাৰে। কি কথা পাতিব বিচাৰে? মোৰ শেষ কথা। মই এইবোৰ মেচিনত কথা পাতিব নাজানো। দেউতা, আপুনি কৈ গ'লে হ'ব। ৰ'ব, মই লাউড স্পীকাৰত লগাই দিছোঁ। পিতাই, তই আকৌ। মই নাযাওঁ। মই বাহিৰে ঘৰলৈ গুচি যাম। পিতাই, তই কেঁচুৱা নিচিনা কিয় কৰি আছ কচোন? নাপায় নহয়, আমি তোলৈ ৰৈ আছো। এই ল বইলত কথা পাত। 1 মিনিট ৰ। এই লোৱা কথা পাতা। দেউতা কথা পাতা। হেল্ল', দেউতা, আপুনি আহক না। আমি গম পাইছোঁ আপুনি যে আমাক কিবা এটা বেয়া পাইছে। তোমালোকক বেয়া পাবলৈ মইনো কোন বোৱাৰী? মই এটা কুকুৰ ধুলি, গাঁৱলীয়া মানুহ। তোমালোক বিদ্যা বুদ্ধিৰে টুপটুপীয়া। মই তোমালোকৰ জোৰৰ নে ফেৰৰ? আমাক মাফ কৰি দিয়ক দেউতা, আমাৰ ভুল হৈ গ'ল। নাই, তোমালোকৰ ভুল হোৱা নাই। তোমালোক ঠিকেই আছে, বুজিলা? ভুল মোৰহে হৈছে। মোৰ। মই এই সংসাৰখনৰ ভু নৰখা গজমূৰ্খ এটা। মই সেই মঙলবাৰ শনি অহা দি আহিলো, বুজিলা?
পিতাই তই আহ। দেউতা আমাক মাফ কৰি দিয়ক, আমাৰ ভুল হৈছে। আমাক যিমান পাৰে গালি দিব, কিন্তু এতিয়া ঘূৰি আহক প্লিজ। পিতাই তই আমাৰ কথা বাদ দেচোন। সেই নাতিটোলৈ তোৰ মনত নপৰেনে? দেউতা আপুনি নহা কাৰণে সি কেকেই কটা নাই, সি থে পাতি কানি আছে। এবাৰ প্লিজ গুচি আহক। দেউতা মই আপোনাক দূৰৰ পৰা সেৱা জনাইছো। মই আপোনাৰ বোৱাৰী নহয় জানো? যদি হয় আপুনি এতিয়াই গুচি আহক। মোৰ কথা ৰাখিবই লাগিব। পিকুৰ মুখলৈ চাই আহক। ফোনৰ ওচৰলৈ নাতি পোৱালিটোক মাত। তাৰ লগত কথা পাতিহে মই যোৱা নোযোৱাটো থিৰাং কৰিম, বুজিলি? পিকু 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 ককাই তোমাক ফোনত বিচাৰিছে, লাউড স্পীকাৰত আছে। লোৱা। ককাৰ মোবাইল নাই বুলি তোমালোকে মোক মিছাকৈ কিয় কৈছিলা? হেল্ল' ককা, মই তোমাক বেয়া পাইছো। কিয় বেয়া পাইছে মোৰ ফোনটো? তুমি নাথাকিলে মই কেক নেকাটো। তুমি হেপী বাৰ্থডে গাব লাগিব। তুমি আহা, আহা বুলিছো, আহা। কিয় নাযাম ফোনটো? মই গৈ আছো। মোৰ নাতি পোৱালিটোৰ জন্মদিনত মই নাযামনে বাৰু? এই তুমি বোলে কান্দিছিলা, হয়নে বাৰু? মই কিন্তু তোমাক বেয়া পাইছো দেই। মই সেইবোৰ নাজানো। তুমি যদি এতিয়া নাহা মই 1ৰ পৰা 10লৈকে কাউণ্ট কৰিম। 10 পাওঁতে যদি তুমি নাহা তেন্তে মই শুই থাকিমগৈ। এতিয়াহে মৰিলো দেই। মোৰ ফোনটো তুমি কিন্তু গন্তিটো লাহে লাহে কৰিবা দেই। মাখন বল, গাড়ীখন অকণ স্পীড চলা, স্পীড চলা। বুজিছ মাখন, আজি মোৰ নাতিটোৰ জন্মদিন। আৰু সেই তোৰ পুত্ৰ বোৱাৰীৰো জন্মদিন বুলিয়ে ধৰ। মাখন নৱজন্ম বুজিলি? 7 বছৰীয়া পেদুকণা ল'ৰা এটাই সিহঁতক আজি নৱজন্ম দিলে, বুজিলি? চলা চলা, যিমান জোৰে পাৰ সিমান জোৰেৰে চলা। চলা চলা, যিমান পাৰ জোৰে চলা। পিতাই দেউতা পিকু ককা বলা বলা, কেক কাটোগৈ বলা। Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday, happy birthday to you. আজি কণমানিটোৱে ইহঁত দুটাক নৱজন্ম দিলে।